নমস্কাৰ বন্ধুসকল, মই আজি যাবলৈ লৈছোঁ টিয়কলৈ। আপোনালোকে ব'লক, কি কয় ডাংকাই আমাৰ যাব কি বুলি কয় ছোৱালী ঘৰলৈ, সৰুজনী ঘৰলৈ। আপোনালোকক দেখাম ব'লক কেনেকৈ আয়োজন কৰিছে, খোৱা বোৱা কৰিছে আপোনালোকক দেখাম। আৰু ভিডিঅ'টো শেষলৈকে চাব। একচুৱেলি নকৰা লাইক শ্বেয়াৰ কমেণ্ট কৰিব দেই। বাই। এতিয়া গৈ আছোঁ, ব'লক আপোনালোকক দেখাম। সেই পিছৰজন ছোৱালী বাপেক, এইজন দৰৱ মাৰি হৈ গ'ল, এইজন আহি আছে দেখিছেনে? কি বুলি কয় ছোৱালী বাপেক এইজন লগৰ আপোনাৰ বন্ধু হয় নহয় এইজন। এতিয়া আমি যাবলৈ আছোঁ টিয়কলৈ, ব'লক এতিয়া গৈ থাকোঁ টিয়কক পাই আপোনালোকক কি হয় আৰু দেখাম। ধামাকা হ'বলৈ গৈ আছে দেই ভিডিঅ'টো। পুহি পেলাই যায় কুঁৱৰী পুখুৰী চব পাই গ'লোহি। যেতিয়া আপোনালোকে ভৰি চৰি দৰৱ বান্ধে এইপিনে যাব পাৰিব কুঁৱৰী পুখুৰী। এইপিনে সাৰৰ দৰৱ দিয়ে জইন হোৱা যোৰহাট কুঁৱৰী পুখুৰী। আৰু যোৰহাট সোমাই গ'লোঁ দেই। যোৰহাট সোমাই গৈছোঁ। যোৰহাট এখন ডনবক্স গাড়ীত গৈ আছোঁ কৈ যায় দেখিলে নহয় উৎপলক কেনেকুৱা গাড়ীত পঠিয়াইছে। কালে মাৰিছিলে লেচুবাৰী পাই গ'লোহি। এতিয়া বৰ্তমান লেচুবাৰী পাই গ'লোহি আমি। আৰু এইফালে এতিয়া যাম বাইপাছ উঠিবলৈ, অলপ দূৰ আছে। বাইপাছত কেতিয়া লেচুবাৰী পালোহি। লিচুবাৰী পাই গ'লোহি। এতিয়া লিচুবাৰী পাই গ'লোহি। আৰু লিচুবাৰী চাৰিআলি আমাৰ ইন্দ্ৰাসন ইয়াত ককাই লিচুবাৰী চাৰিআলি দেখিলে নহয়। এঘাৰটা বাজিল নেকি? বাজিব দূৰ আছে ন এইটো এখন অভাৰব্ৰিজ বনাই আছে যোৰহাটত। ছোৱালীত এখন অভাৰব্ৰিজ দেখিছেনে বনাই আছে চব। এখন অভাৰব্ৰিজ পোৱাগৈ নাই আৰু আৰম্ভ কৰি আছে অভাৰব্ৰিজ এখন হৈ আছে। এখন অভাৰব্ৰিজ অভাৰব্ৰিজৰ ছাইডেদি আহি আছো আমি। এখন অভাৰব্ৰিজ দেখিলে নে? অভাৰব্ৰিজ আহি আছো বৰ্তমান এতিয়া যোৰহাট অভাৰব্ৰিজ গড়আলিত বনাই আছে। এখন অভাৰব্ৰিজ দেখিলে?
হোৱা নাই আৰু হ'ব বৰ্তমান। ইফালে ৰাস্তা বনোৱা নাই, বেয়া ৰাস্তা, গোটেই থেতালি আনিছে গাড়ীত দেই, বহুত বেয়া ৰাস্তা। চোৱা হ'ল দেখিলে আৰু ইফালে এডোখৰ নাই হোৱা, এই ৰেল গেটৰ ওচৰত হোৱা নাই এডোখৰত। এই ৰেল গেটৰ ওচৰত হোৱা নাই, হোৱা নাই দেই। এইটো ৰেল গেটৰ ওচৰত নাই হোৱা, ইখনো ভাবি দিছে যোৱা নোহোৱা হোৱা, এইখন দেৰি হ'ব হওঁতে অলপ। এইডোখৰ বৰ্তমান হোৱা নাই এতিয়ালৈকে, হ'ব আৰু। হোৱা নাই, বনাই হোৱা নাই আৰু বনাই আছে, এইফালে কাম চলাই আছে, পুৰা কাম চলাই আছে, এইটো হোৱা নাই। কাম চলাই আছে, 1.5 কিলোমিটাৰমান বনাইছে এইটো ৰাস্তা। দৈ দলং, ভোগদৈ দলং, ভোগদৈ পাই গ'লো, ভোগদৈ পাই গ'লো, এখন ধৰিছে দলং। ভোগদৈ পাই গ'লো দেই, এই পাৰ হ'লো। বাকী আহি আছোঁ আমি ভোগদৈ দলং, এতিয়া কেন্দুগুৰি পাম। কেন্দুগুৰি বহুত জাম, দেখিছে নেকি কিমান জামত? গাড়ী স্পীড যাবই পৰা নাই, গাড়ী 20 মানে ধেৰ গাড়ীৰ কাৰণে যাব পৰা নাই, বহুত জাম আছে, গাড়ীটো বহুত বেছি হৈ গ'ল। উঠি গ'লোঁ আমি বাইপাছত, পলাইনটো হোৱাগৈ নাই, বনাই আছে, আৰম্ভ কৰি আছে, এতিয়ালৈকে হোৱাগৈ নাই আৰু কেতিয়া আৰম্ভ, ঠাই ঠাই হৈছে, ঠাই ঠাই নাই হোৱা। আমি গৈ আছোঁ এতিয়া টিয়কলৈ গৈ আছোঁ, ৰাস্তাটো ঠাই ঠাই হৈছে, ঠাই ঠাই নাই হোৱা। বাকী কাম চলি আছে আৰু বৰ্তমান কাম চলি আছে। ব'লকচোন আৰু গৈ পানি দেখাম আৰু কিমান কি কৰিব পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। ৰাস্তাটো দেখাই আছোঁ আপোনালোকে চাওকচোন। এইটো বাইপাছ, আমি যাম এতিয়া টিয়ক। এফালে এইডোখৰ হ'ল পলাইন, এইটো বাকী ইটোৰ পৰাই অহা গৈ আছে, যোৱা গৈ আছে, অহা আহি আছে। আমিতো এইফালে পূবলৈ গৈ আছোঁ, এইফালে পলাইন। এইটো আপোনালোকক ৰাস্তাটো দেখাবৰ কাৰণে অলপ হেৰি কৰি দেখাইছোঁ, আপোনালোকক ভিডিঅ'টো বনাইছোঁ, চাব আৰু লাইক শ্বেয়াৰ কৰিব দেই।
দেখিছেনে ৰাস্তাটো পলাই নগ'ল, এফালে গাড়ী গৈ আছে, আহি আছে এফালৰ পৰা। এয়া গৈ আছোঁ আমি, এতিয়া গৈ আছোঁ, পোৱাগৈ নাই আৰু পামগৈ আৰু অলপ দেৰি আছে, আৰু 15 মিনিটমানত পাই যামগৈ, বেছি নাই আৰু। বাকী এয়া বহি আছে, ডাংকা বহি আছে, এফালে এজন লগৰজন বহি আছে আৰু মই ড্ৰাইভ কৰি আছোঁ। এখন কলেজ, যোৰহাট কলেজ দেখিছে না? গৈ আছোঁ, মই ৰাস্তা আগত আছেনে নাই নাজানো, আৰু মই আহিব লাগিছিলে ৰাইট চাইডে যাব লাগিছিলে, মই লেফ্ট চাইডে গুচি আহিলোঁ। কি হয় এতিয়া বৰ্তমান গম নাপাওঁ, আৰু ৰাস্তা আগত আছে নাই, নহ'লে আকৌ ঘূৰিব লাগিব ৰিটাৰ্ণ। ৰাস্তাত থাকিব লাগে, এজন গৈ আছে নহয় বাইক স্কুটি লৈ, আৰু ইফালৰ পৰা আহি আছে বাইক লৈ পিনি দুজন, থাকিব লাগে, একো অসুবিধা নহয় যেন লাগিছে দেখাত। অসুবিধা হ'ব নালাগে, বৰ্তমান গাড়ী গৈ আছে, আগত দেখি আছোঁ গাড়ী গৈ আছে, মই প্ৰব্লেম হ'ব নালাগে বুলি ভাবিছোঁ, কি হয় আৰু ভগৱান জানে দেই। ৰাস্তাটো বহুত বেয়া বনাইছিলে, বেয়া হ'লেই গাড়ীটো বহি গ'ল। দিনটোত প্ৰতিখন গাড়ী চলে না, সেইকাৰণে ৰাস্তা বেয়া হ'বই, একো প্ৰব্লেম নাই। আকৌ বনাব, আকৌ বেয়া হ'ব, ৰাস্তা আছে আৰু। আমি এতিয়া গৈ আছোঁ, এখন বজাৰ, বজাৰ পালোহি এখন। মইনাপিয়া নামঘৰ ৰাস্তাটো পালোহি আমি, মইনাপিয়া নামঘৰ পাইছোঁহি। এইয়া এইফালে চব, এইটো মইনাপিয়া নামঘৰ, গেটখন দেখাইছোঁ মই আপোনালোকক, ইমান দেখাব নোৱাৰোঁ, মই গাড়ীত আছোঁ। এইটো মইনাপিয়া নামঘৰলৈ সোমাই যায়, লাডুগুৰি নে লাডুগুৰি, এইটো লাডুগুৰি কয়। অকলে পূৰা গাত লাগি গৈছে, গান পূৰা গাবলৈ লাগিছে, গান একদম পূৰা গাই আছে দেই, গান চান পূৰা গাই আছে, দেখিছে নে কিমান ধুনীয়া গাই আছে, পূৰা একদম পকি আছে। জীয়েকৰ ঘৰলৈ যাবলৈ আছে ন, পূৰা পকি আছে একদম। জীয়েকৰ ঘৰত লোকেল মুৰ্গীয়ে ভাত খাব বোলে, জীয়েকক ফোন কৰি ক'লেই বৰ্তমান লোকেল মুৰ্গীয়ে ভাত খাব। এয়া দেখিছে নে, পূৰা একদম বিহু একদম পকি আছে, পূৰা একদম পকি আছে। জীয়েকৰ ঘৰলৈ যাব একদম টিপটপকৈ আছে পূৰা। আৰু আমি এতিয়া পামগৈ আৰু বেছিকণ নাই, গৈ আছোঁ, পামগৈ আৰু। এয়া দেখিছে নাই, পূৰা একদম মানে বিহু একদম পকি আছে, পূৰা নাচে।
কেনেকুৱা গান ৰচি আছে ক'বই নালাগে আৰু বহুত বছৰৰ মূৰত আহিছে জীয়েকসকলে এনেকৈ ক'ব নোৱাৰা হৈ আছে দেই ওচৰতে আছে দুজনী জীয়েক পূৰা পূৰা দেখিলে নাই পূৰা পকি আছে পূৰা পকি আছে পূৰা ক'বই নালাগে আৰু দেই দেখিলে কেনেকুৱা পকি আছে একদম আহি সোমাই গ'লোঁ এতিয়া বৰ্তমান মিঠাই লৈ আছোঁ হোটেলত আৰু ভাল লাগিছে সেই জীয়েকসকলে যাব মিঠাই লৈছে দেই লাভমান লৈছে 10 দিব দেই লৈ আছে লৈ আমি এতিয়া বৰ্তমান গাড়ী এটা ৰখা পাৰ্কিং কৰিছোঁ আৰু মিঠাই লৈ আছোঁ মিঠাই লৈ আছোঁ দেই মিঠাই ৰসগোল্লা আৰু লালমোহন লৈছোঁ আৰু ভুজিয়া দিব কিবা কিবি এইটো কঠীয়া ৰুলে দেই এইটো ৰুলে দেখিলে নহয় এইটো ৰুইছে আৰু দেই এইটো ৰুলে এইফালেও গোটেই ৰুইছে কি ধুনীয়া চব কি ধুনীয়া পৰি এইটো ৰুইছে এইটো বহুত আগতে ৰুলে পানী উঠে কাৰণে আগতে ৰুইছে এয়া চব কি ধুনীয়া আমি আহি গ'লোঁ পাই গ'লোহি এইবোৰ হেৰি কৰি চেনেল দেখাইছে ন কি ধুনীয়া দেখিছে না চেনেলটো দেখিছে কি ধুনীয়া একদম চেনেল তিয়ক কাৱৈ মাৰি চুক কয় নে গছ দেখিছে কি ধুনীয়া একদম কি ধুনীয়া দেখিছে নে কি ধুনীয়া পৰিৱেশ ऐसी ही इनकी एक गोल्डन जुबली फिल्म का नाम था खिलौना এখন আমি নদী পালোঁ নদীত নাম গৈছোঁ গৈ আছোঁ জাজি মথাউৰি शूटिंग के दौरान चंदर बोरा की मेहनत और सूझबूझ को देखकर জাজি মথাউৰি এইটো উঠিব লাগিব গৈ আছোঁ कि प्रसाद प्रोडक्शंस की अगली फिल्म में वे स्वतंत्र रूप से निर्देशन करें साथ ही प्रसाद जी ने चंदर बोरा को एक तेलुगु फिल्म देखने की सलाह भी दी जिसका नाम था कल्याणम पन्नीपार हिंदी में वे इसका रीमेक बनाना चाहते थे कारदार स्टूडियोज में इस फिल्म का प्रीव्यू रखा गया कल्याणम पन्नीपार एक कॉमेडी फिल्म थी तेलुगु में खासी हिट हुई थी चंदर ने फिल्म तो देखी लेकिन इसे हिंदी में बनाने का विचार उन्हें जमा नहीं उनका ख्याल था कि ये सब्जेक्ट हिंदी में नहीं चलेगा चंदर बोरा की इनकार के बावजूद प्रसाद जी को ये विषय चूंकि बहुत पसंद था इसलिए उन्होंने स्वयं इस विषय पर शादी के बाद नाम की फिल्म बनाई। लेकिन हिंदी के सिनेमा शायद केवल ऐसी कहानी के रसिया होते हैं जिसमें शादी के पहले की बातों का जिक्र हो इसीलिए शादी के बाद देखने में हिंदी के दर्शकों ने कोई रुचि नहीं दिखाई और ये फिल्म फ्लॉप हो गई उधर चंदर बोरा ने गुलशन नंदा के उपन्यास पत्थर के होंठ पर फिल्म बनाने की इच्छा जाहिर की एल.बी. प्रसाद ने कहानी का खाका सुना और चंदर बोरा को हरी झंडी दिखा दी पत्थर के होंठ उपन्यास को ज्यों का त्यों नहीं लिया जा सकता था क्योंकि ये एक ऐसे पागल की कहानी थी जो हीरोइन को गर्भवती छोड़कर मर जाता है नायक का भाई गलतफहमियों पर से पर्दा उठाता है और नायिका को घर में उसका सम्मानजनक स्थान दिलवाता है पिताजी कोई खून भगवान नापाक नहीं बनाते उसे पाक या नापाक बनाता है सिर्फ इंसान
क्यों चाचा जी? अच्छा খোলা बोलिए যাওক না মোক आप खामोश क्यों हैं? এয়া পালোহি আমি এতিয়া বৰ্তমান हाँ चाचा जी, आप दूसरों को इंसानियत और मोहब्बत का सबक देते थे। ভনীয়েকৰ ঘৰ পাইছোহি जब দেই अपनी बारी आई, সৰু तो रमान पढ़ने लगे। সৰুজনী জীয়েকৰ ঘৰ পাইছোহি चाचा जी, এতিয়া বৰ্তমান इंसानियत के नाते ना सही, शराफत के नाते ना सही, लेकिन मोहब्बत के नाते को भी याद कीजिए। सुना है जब अपने खून पर हक पड़ता है तो जानवर तक चीख उठते हैं, लेकिन आपका ৰ'ব এক ছেকেণ্ড হয় নদী মই নদীলৈ গৈ আছোঁ জাজি নদীত টুলুঙা নাৱত বহিম এতিয়া ৰ'ব টুলুঙা নাও এখন চলাব পৰা হ'বনে কেলৈ ধলং পটং কৰে নি এইখন টুলুঙা নাৱত উঠিছোঁ টুলুঙা নাও বোলে ধলং পটং কৰে দেই নুঠাই ঠিক হ'ব আজি দেখিছোঁ এইটো দেখিছে এইটো পলস নেকি পাউৰি এইটো দেখিছে মাছ ধৰে নদীত জাজি নদীত সেইদিনা বোলে ধৰিলে 10 কেজি মান আছে ভাঙি ওলাই গ'ল দেই দেখিছেনে এইটো ভাঙি পিনি ওলাই গ'ল বোলে তেওঁ ধৰিলে দেই মাছটো একদম খাৰা খাৰা গজি গ'ল বোলে সেইখন জাজি নদী বৰ ডাঙৰ ডাঙৰ মাছ আহে বোলে ইয়াত দেখিছে এইটো দেখিছেনে ক'ব দেই আপোনালোকে কমেণ্ট কৰি জনাব এইটো মানুহ সোমাই থাকিব দেখিছেনে সোমাই যদি ক'ব মানুহ সোমাই থাকিব এইটো ঠিক ঠাক কৰি আছে দেই ভাইটিয়ে ঠিক ঠাক কৰি আছে এইফালে চাই দিয়া ভাইটিৰ নামটো ৰবিন সেয়া হাঁহ ঠিক ঠাক কৰি আছে আমাৰ কাৰণে আৰু মইতো নাখাওঁই বাৰু বাকী ডাঙকাই খাব লগৰ এজনে খাব এজনে খাব ডাঙকাই কৈ গ'ল ডাঙকাই খাব হাঁহ ঠিক কৰি আছে বৰ্তমান পোৱা নাই আৰু বাকী খানা খোৱাটো মই আপোনালোকক দেখাব নোৱাৰিম মই যদি নাখাওঁ সেইকাৰণে মই ওচৰলৈও নাযাওঁ দেই বাকী আপোনালোকক দেখাই আছোঁ